নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই কেইটামান কুৱেশ্যন লৈ আপোনালোকৰ মাজত আহিছোঁ। ইয়াত চাব কি দিছে। তলত দিয়া কোনটো সংখ্যা 3ৰে বিভাজ্য? তাৰমানে এইকেইটা সংখ্যা ইয়াত দিয়া আছে আপোনালোকৰ। ইয়াত কোনটো 3ৰে বিভাজ্য সেইটো সুধিছে। আপোনালোকে যদি এটা এটাকৈ হৰণ কৰি চাই তেতিয়াহ'লে বহুত সময় গুচি যাব। ইয়াত চোৱা আপোনালোকৰ এটা ট্ৰিক্স আছে। কোনটো সংখ্যা 3ৰে বিভাজ্য? ধৰি লওক এইটো সংখ্যা মই লিখি দিলোঁ 2 3 6 2 7 3 5। ইয়াত যোনকেইটা সংখ্যা 3ৰে বিভাজ্য তাৰমানে অংককেইটা সেইকেইটা আমি কাটি দিম। 3টো আপোনাৰ 3ৰে বিভাজ্য এইটো কাটি দিলোঁ, 6টো 3ৰে বিভাজ্য এইটো কাটি দিলোঁ, আৰু ইয়াত এইটো 3টো 3ৰে বিভাজ্য এইটো কাটি দিলোঁ। এতিয়া ধৰি লওক 7 2 কিমান 9, 9টো আমাৰ 3ৰে বিভাজ্য হ'ব, এইটো কাটি এই দুটা কাটি দিলোঁ। ইয়াত 5 আছে, 5ৰ লগত যদি আমি 5ৰ লগত 2টো যোগ কৰিলে কিমান হ'ব? 7। এইটো 3ৰে বিভাজ্য নহয়, গতিকে এই গোটেই সংখ্যাটো 3ৰে বিভাজ্য নহয়। এইবাৰ আমি এইটো চাম 6 3 4 2 5 8 9। তাৰমানে অংককেইটাৰ যোগফলটো যদি আপোনালোকৰ 3ৰে হৰণ যায় সেই সংখ্যাটো 3ৰে বিভাজ্য হৈ যাব। ইয়াত চাওক 6টো 3ৰে বিভাজ্য, 3টো 3ৰে বিভাজ্য, 9টো 3ৰে বিভাজ্য, এই গোটেইকেইটা কাটা গ'ল। এতিয়া আমাৰ 4 2 কিমান? 4 2 6 হ'ব, যোগ কৰিলে এইটো 3ৰে বিভাজ্য হ'ব। তাৰপিছত 8 পাছে কিমান হ'ব? 13। 13টো আমাৰ 3ৰে বিভাজ্য হ'ব নেকি? এইটো নহয়, গতিকে এই সংখ্যাটো নহয়। এতিয়া চাব এইটো কি দিছে 3 7 4 5 9 3 2। এইটো চাব কি 3 এইটো 3ৰে বিভাজ্য, 9টো 3ৰে, 3টো 3ৰে, এইকেইটা কাটা গ'ল। এতিয়া চাব 5 4 কি 9, 9টো 3ৰে বিভাজ্য, গতিকে এই দুটা কাটা গ'ল। 7 2 কিমান হ'ব? 7 2 আপোনাৰ 9 হৈ যাব, এইটো 3ৰে বিভাজ্য, গতিকে এই সংখ্যাটো 3ৰে বিভাজ্য হৈ যাব। আৰু যদি আমি ঠিক সেইদৰে এইটো চাওঁ 4 5 3 9 7 6 3। ইয়াত আপোনাৰ কি হ'ব চাব, 3ৰে যোনকেইটা ডাইৰেক্ট বিভাজ্য হ'ব অংককেইটা সেইকেইটা আমি কাটি দিম। 3 9 9 6 3, এইকেইটা 3ৰে ডাইৰেক্ট বিভাজ্য, এইকেইটা আমি কাটি দিলোঁ। এতিয়া চাব 4 পাছে কিমান 9, এইটো 3ৰে বিভাজ্য হ'ব, এইটো কাটি দিলোঁ। বাকী কি থাকিল আমাৰ 7, 7টো 3ৰে বিভাজ্য হ'ব নেকি? এইটো নহয়, গতিকে এই সংখ্যাটো 3ৰে বিভাজ্য নহয়। ইয়াত আমাৰ কি হ'ব 3 7 4 5, এইটো চিটো আমাৰ দাই দি যাব, এইটো আমাৰ 3ৰে বিভাজ্য হ'ব। গম পালে? এনেকৈ আপোনালোকৰ নেক্সট কুৱেশ্যনটো চাওক কি আছে। ইয়াত কি দিছে ইমান 2 9 1 8 2 4 5। ইয়াত দিছে এই সংখ্যাটো, তাৰমানে 2 9 1 8 2 9 1 8 2 4 5। এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব নে 11ৰে বিভাজ্য হ'ব নে 9ৰে বিভাজ্য হ'ব নে 12ৰে বিভাজ্য হ'ব সুধিছে আপোনালোকক। আমি এনচাৰৰ পৰা চাম। এতিয়া চাব এইটো 3ৰে বিভাজ্য হয় নে চাই লওঁ। প্ৰথমটো 3 আছে, এইমাত্ৰ মই শিকাই দিলোঁ আপোনালোকক 9টো 3ৰে বিভাজ্য হ'ব, 3ৰে ভাগত আছে। এতিয়া চাব কি আছে 4 পাছে 9, এইটো 3ৰে বিভাজ্য হৈ যাব, কাটি দিলোঁ। 8 1 কিমান আমাৰ 8 1 9, 3ৰে বিভাজ্য হ'ব। এতিয়া বাকী কি থাকিল আমাৰ 2 2 4, 4টো 3ৰে বিভাজ্য হ'ব নেকি? গতিকে আমাৰ 3ৰে বিভাজ্য এইটো নহয়। আৰু যদি 9 চাব 9 কি আছে 9টো হ'ব আমাৰ 3 × 3। তাৰমানে যদি 3ৰে বিভাজ্য নহয় 9ৰে ই নিশ্চয় বিভাজ্য নহয়, কাৰণ 9ত 3টো আছেয়ে। 9ৰে বিভাজ্য হ'লে অট'মেটিকেলি 3ৰে বিভাজ্য হ'লে। ঠিক সেইদৰে আমাৰ 12 চাওঁ কি আছে। 12ত আমাৰ 3 × 4। আমি যদি ইয়াৰ ফেক্টৰটো ভাঙোঁ, গতিকে চাব ইয়াত 3ৰে বিভাজ্য নহয়, গতিকে আমাৰ 12ৰে বিভাজ্য নহ'ব, কাৰণ 12 যদি 12ৰে বিভাজ্য হ'লে অট'মেটিকেলি 3ৰে বিভাজ্য হ'লে, তাৰমানে আমাৰ এই 3টা বিভাজ্য নহয়। আমি চালোঁ
গতিকে ৰাইটটো কি হৈ যাব আমাৰ ৰাইট আনসাৰ হৈ যাব 11 যেহেতু এই তিনিটা নহয় গতিকে বিটো আমাৰ ৰাইট হৈ যাব গম পালে এনেকৈ আপোনালোকে একেবাৰে কম সময় 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো পাই যাব আৰু কম্পিটিটিভ এক্সামবিলাকত আপোনালোকৰ সময়টো কেনেদৰে আপোনালোকে কম সময়তে কৰিব পাৰিব সেইটোৱে চাব লাগিব এতিয়া চাব নেক্সট কুৱেশ্যনটো কি দিছে কেৰ আটাইতকৈ ডাঙৰ কি মানৰ বাবে ইমান সংখ্যাটো 3ৰে বিভাজ্য হ'ব কেৰ মানটো আটাইতকৈ ডাঙৰ হ'ব লাগিব গম পালে এতিয়া চাব কি আমি সংখ্যাটো পাতি লওঁ 4 5 0 k 1 k এতিয়া চাব 3ৰে বিভাজ্য হ'বলৈ আমাৰ কি কি লাগিব 4 আৰু 5 4 5 কিমান হ'ব 9 9টো 3ৰে বিভাজ্য হ'ব কাটি দিলোঁ এতিয়া আমাৰ বাকী কি থাকিল 0 1 0 লগত 1 যোগ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব প্লাছ k কেইটা আছে এটা দুটা 2k ইমান সংখ্যাটো আমাৰ 3ৰে বিভাজ্য হ'ব লাগিব যদি 3ৰে বিভাজ্য হ'ব লাগে ইয়াত আমাৰ যোগফলটো 3ৰে হৰণ যাব লাগিব কিন্তু আমাক কি সুধিছে আটাইতকৈ ডাঙৰ মান সুধিছে গতিকে আমি কেৰ মান কি হ'ব পাৰে ইয়াততো 10 হ'ব নোৱাৰে যিহেতু ইয়াত এটাই অংক হ'ব লাগিব গতিকে আমি ডাঙৰৰ পৰা চাম ডাঙৰ আটাইতকৈ ডাঙৰ আমাৰ 9টো 9 হ'ব পাৰে আৰু ইয়াত কিন্তু আমি 9টো বহাই চাম 9টো 3ৰে বিভাজ্য হয় নে চাম আমি যদি কে 9 ধৰো ইয়াৰ মান কিমান হৈ যাব 1 + 2 × 9 তাৰমানে আমাৰ কিমান হৈ যাব 1 + 18 আমাৰ 19 19টো 3ৰে বিভাজ্য হ'ব নেকি নহয় গতিকে আমাৰ 9 হ'ব নোৱাৰে এতিয়া আমি 9ৰ পিছত কি আহিব 8 আহিব এবাৰ 8 বহুৱাই চাওঁ 1 + 2 × 8 তাৰমানে কিমান হৈ যাব 1 + 16 তাৰমানে 17 17টো 3ৰে বিভাজ্য হ'ব নেকি নহয় গতিকে আমাৰ কেৰ মান 8 হ'ব নোৱাৰে এতিয়া আমি ইয়াত কি আছে 9 বহালোঁ 8 বহালোঁ নহ'ল এতিয়া আমি কি বহাই চাম 7 বহাই চাম 1 + 2 × 7 1 + 7 × 2 = 14 তাৰমানে আমাৰ কিমান হৈ গ'ল 15 15টো আমাৰ 3ৰে বিভাজ্য হ'ব নে নাই 15টো আমাৰ নিশ্চয় 3ৰে বিভাজ্য হ'ব গতিকে আমাৰ কেৰ মান আটাইতকৈ ডাঙৰ কি হ'ব পাৰে 7 হ'ব পাৰে গতিকে ৰাইট আনসাৰ আমাৰ হৈ যাব A টো 7 এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ ADR চান্স খুবেই বেছি আছে ADR 3.0 এতিয়া কি দিছে আপোনাৰ এটা সংখ্যা দিয়া আছে এই সংখ্যাটো 3ৰে বিভাজ্য এইটো আমাৰ 3ৰে বিভাজ্য বুলি কৈছে তেন্তে ষ্টাৰৰ সম্ভাৱ্য মানকেইটাৰ যোগফল দিছে ইয়াত কি হ'ব পাৰে এই মানকেইটাৰ যোগফল সুধিছে এতিয়া আমি ফাৰ্ষ্ট সংখ্যাটো লিখি ললোঁ 8 3 4 6 2 7 0 4 এতিয়া আমাৰ 3ৰে ডাইৰেক্ট বিভাজ্য কেইটা আমি কাটি দিম 3 6 আৰু 9 এতিয়া আমি যোগ কৰি চাওঁ 7 আৰু 2 যদি যোগ কৰোঁ 9 এইটো 3ৰে বিভাজ্য এইটো কাটি দিলোঁ এতিয়া চাওক কি দিছে 8 8 4 কিমান আমাৰ 8 4 12 12 4 কিমান 16 16 পালোঁ 16 এতিয়া 16ৰ আৰু আমি সংখ্যা কেইটা অংক কেইটা যোগ কৰিব লাগিব আমি ডিজিট কেইটাহে যোগ কৰিম কাৰণে 16ক আমি যদি ডিজিটটো যোগ কৰি কিমান হ'ব 6 1 7 তাৰমানে আমাৰ কিমান হ'ব 7 + ষ্টাৰ এতিয়া আমাৰ চাব এইটো কিহেৰে বিভাজ্য বুলি কৈছে 3ৰে বিভাজ্য গতিকে ইয়াত কি মান হ'ব পাৰে আমি এফালৰ পৰা বহুৱাই যাব লাগিব আমি যদি ইয়াত 0 বহাওঁ কিমান হ'ব 0 বহালে 7 হ'ব 0 বহালে 7 হ'ব 0 যদি বহাওঁ তেতিয়া 7 হ'ব 7টো আমাৰ 3ৰে বিভাজ্য হ'ব নেকি এইটো নহয় আৰু যদি 1 বহুৱাওঁ 1 বহুৱালে কিমান হ'ব 7 1 8 এইটো নহ'ব আৰু যদি আমি 2 বহুৱাওঁ 2 বহুৱালে কিমান হ'ব 7 2 9 তাৰমানে ষ্টাৰৰ মান 2 হ'ব পাৰে 9টো 3ৰে বিভাজ্য হয় না নাই
আৰু যদি আমি 3 বহুৱালে কিমান হ'ব 7 3 10 তো 3 বেজু নহয় এনেকৈ আমি 9 গ'লে বহুৱাই চাম 4 বহুৱালে কিমান হ'ব 11 নহ'ব তাৰপিছত আমি কি বহুৱাম 5 বহুৱালে কিমান হ'ব 7 আছে 12 12 তো 3 বেজু হ'বনে নাই হ'ব গতিকে আমাৰ 2 পালো 5 পালো এতিয়া আমি কি বহুৱাম 6 বহুৱালে কিমান হ'ব 13 নহ'ব 7 বহুৱালে হৈ যাব 14 নহ'ব 8 বহুৱালে হৈ যাব আমাৰ 7 8 15 15 হ'ব গতিকে নেক্সট পালো 8 5 2 এতিয়া যদি 9 বহুৱালে হৈ যাব 16 16 তো 3 বিভাজ্য নহ'ব এতিয়া আমাৰ ষ্টাৰৰ মান কি পালো 2 পালো 5 পালো আৰু 8 পালো এইকেইটা ইয়াত সম্ভৱ তাৰমানে এইকেইটা হ'লে এই সংখ্যাটো 3 বিভাজ্য হ'ব কিন্তু ইয়াত কি দিছে এই সংখ্যাকেইটা যোগফলটো সুধিছে আমি যদি এইকেইটা যোগ কৰি কিমান হ'ব 8 আছে 13 13 2 15 এইটো আমাৰ ৰাইট হৈ যাব বিটো আমাৰ ৰাইট হৈ যাব গম এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ নেক্সটটো কি দিছে ইমান সংখ্যাটো 3 বিভাজ্য বুলি কৈছে কাৰণ 3 ইয়াক হৰণ যায় কেৰ সম্ভাৱ্য মানকেইটা যোগফল দিছে কেত কি মান হ'ব পাৰে ঠিক আগৰটো নিচিনা সংখ্যাটো লিখি দিছো 3 4 1 k 1 4 5 k এতিয়া কি আমি 3 যোনকেইটা হৰণ যায় আমি কাটি দিম 3 4 পাছে কিমান হৈ যাব 9 4 পাছে 9টো হ'ব তাৰপিছত 4 2 4 1 5 5 1 6 এইটো ডাইৰেক্ট কাটি যাব এতিয়া আমাৰ বাকী কি থাকিল দুটাকে 2k হয় না নাই এতিয়া চাওঁ এই সংখ্যাটো 3 যদি বিভাজ্য হ'ব লাগে তাৰমানে ইয়াত কি হ'ব লাগিব 3 ভাগফল হ'ব লাগিব তাৰমানে 3 বিভাজ্য হ'ব লাগিব ইয়াৰ সংখ্যাটো আমি যদি 0 বহুৱালে কিমান হ'ব 2 এইটো নহ'ব 1 বহুৱালে আমাৰ হৈ যাব 0 বহুৱালে 0 হৈ যাব 0 তো 3 ইয়াত 0 বহুৱালে সংখ্যাকেইটা যোগফল একে হ'ব 1 বহুৱালে হৈ যাব 2 বহুৱালে হৈ যাব 4 হ'ব 3 বহুৱালে হৈ যাব 6 এইটো 3 বিভাজ্য হ'ব না নাই হ'ব 3 পালো 4 বহুৱালে হৈ যাব 8 নহ'ব 5 বহুৱালে হ'ব 10 এইটো নহ'ব 6 বহুৱালে হৈ যাব 12 এইটো হৈ যাব 7 বহুৱালে হ'ব 14 এইটো নহ'ব 8 বহুৱালে কিমান হ'ব আমাৰ 16 এইটো হ'ব নেকি নিৰ্বিভাজ্য নহয় আৰু যদি আমি কেৰ মান যদি আমি 9 বহুৱাওঁ 9 বহুৱালে হৈ যাব 18 নিৰ্বিভাজ্য হয়নে নাই হ'ব গতিকে আমাৰ কেৰ কি সম্ভাৱ্য মান কি পালো 3 পালো তাৰমানে এইকেইটা হ'ব পাৰে 6 পালো আৰু 9 পালো এইকেইটা আমাৰ এইকেইটা মান হ'ব পাৰে তেতিয়া আমাৰ এই সংখ্যাটো 3 বিভাজ্য হৈয়ে থাকিব গতিকে এইকেইটা আমাক কি সুধিছে যোগফল সুধিছে আগৰটো নিচিনা এইকেইটা যদি আমি যোগ কৰি দিওঁ কিমান হ'ব 9 6 15 15 3 18 তাৰমানে বি এনচাৰটো ৰাইট হৈ যাব আপোনালোকে আজিৰ ভিডিঅ'টো এইকেইটাই কুৱেশ্যন আছিল আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এবাৰ জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ADAR 3.0 হওক বা যিকোনো আপোনাৰ কম্পিটিটিভ এক্সামবিলাকত দেখা